স্থিতি কি? মই বৰ্তমান হাতীধৰা অৰ্থাৎ গোলকগঞ্জ সমষ্টিত এতিয়া আছো আৰু বিশেষকৈ এই অঞ্চলটো প্ৰায় 25খন গাঁও পঞ্চায়ত অঞ্চল গোসাইগাঁও সমষ্টিৰ পৰা সংযোজন হৈছে। মোৰ খুব ভাল লাগিল, ইয়াত আহি ভাল লাগিল। যথেষ্ট মই সহযোগিতা পাইছো, সকলোৰে মিত্ৰজোঁটৰ কৰ্মীসকল উৎসাহী হৈ আছে আৰু ইতিমধ্যে জানিছো যে তেওঁলোকে এক্টিভলি ইয়াতো কাম কৰি আছে। মই প্ৰায় একমাহ ধৰি বিভিন্ন প্ৰান্তত মই গৈছো। ইয়াৰ আগতে মই ইলেকশ্যন খেলিছিলো, কিন্তু আগৰ নিচিনা ইমান নহয়, ৰাতি আৰু দিন হৈছে। গতিকে এইবাৰ আমি যথেষ্ট আশাবাদী আৰু 100% আমি জিকিম বুলি এটা বিশ্বাস। এইকাৰণে যে আমি য'ত গৈছো স্বতঃস্ফূৰ্ত, যিটো আল্লাহৰ ৰহম বুলি কয়, ঈশ্বৰৰ কৃপা বুলি কয়, সকলো জেগাতে সকলো ফালৰ পৰা পজিটিভ। আৰু ইয়াত না ধৰ্ম না কোনো জাতি, ইয়াত কোনো ভেদাভেদৰ মই এইবাৰ তেনেকুৱা অৱস্থা মই দেখা নাই, যিটো যোৱাবাৰ অলপ পাইছিলো। গতিকে মই আশা ৰাখিছো যে মানুহ ৰাইজ এইবাৰ সচেতন হৈছে, ৰাইজ এইবাৰ স্থানীয় প্ৰাৰ্থীক পচন্দ কৰিছে, ৰাইজ এইবাৰ চৰকাৰমুখী হ'ব বিচাৰিছে। গতিকে আমি আশাবাদী যে এইবাৰ ৰাইজ জিকিব আৰু বাহিৰৰ পৰা যিসকল ব্যক্তি আমাক 15 বছৰৰ পৰা ঠগাই আছে, বাহিৰৰ পৰা আহি পেলাই আবেগক ব্লেকমেইলিং কৰি 15 বছৰ ৰাজত্ব কৰিছে, আমাক একো নিদিলে। আমাক মুছলমানসকলক বিশেষকৈ মই ক'ম যে দেশৰ মূল সুঁতিৰ পৰা বাহিৰত লৈ গ'ল, অন্ধকাৰ অৱস্থাত লৈ গ'ল, পিছুৱাই লৈ গ'ল। গতিকে সকলোখিনি উপলব্ধি কৰি নেক্সট জেনেৰেশ্যনৰ কথা, নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিছে, ভৱিষ্যতৰ কথা চিন্তা কৰিছে। এই চৰকাৰ নিশ্চিত আকৌ আহিব। গতিকে চৰকাৰ যথেষ্ট সামগ্ৰিকভাৱে ডেভেলপ কৰি আছে, ব্যক্তিগতভাৱে কৰি আছে। আৰ্থসামাজিক অৱস্থা যথেষ্ট উন্নতিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। গতিকে মহিলাসকলে যথেষ্ট সঁহাৰি জনাই আছে। সকলোৱে মিলি আমি দেখিছো এইবাৰ আমি নিশ্চিত জয়লাভ কৰিম। ইয়াত প্ৰটেকশ্যনৰ কথাটো